বিশ্বনাথৰ দিল্লীৰ বৰকটকীদেৱে যি তেখেতৰ ছাত্ৰ জীৱনৰ পৰা বুলি প্ৰদৰ্শন ছাত্ৰ সন্থাৰ লগতে সমাজৰ বিভিন্ন দিশত তেখেতৰ সেৱা আগবঢ়াই গৈছে। আজি তাৰে প্ৰতিফলন আজি দেখিবলৈ পাইছে। ইয়াত হাজাৰ হাজাৰ জনগণ ওলাই আহিছে, তেখেতৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইয়াতে আমি বুজিব পাৰোঁ এজন কিমান মহান ব্যক্তি তেওঁ, আৰু তেখেতৰ আদৰ্শৰে আমি অনাগত দিনত জাতীয় জীৱনৰ হকে কাম কৰি আগবাঢ়ি যাব লাগিব। গুণমুগ্ধসকলৰ যি তেওঁ গুণ গৰিমা আমি ইতিমধ্যে আমি গম পাইছোঁ, আৰু বিশ্বনাথত এটা বহুত ডাঙৰ ক্ষতি বুলি ক'ম। এই ক্ষতি কেতিয়াও আমি পুনৰ আকৌ পাবলৈ সক্ষম নহওঁ, কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি মৃত্যুবাৰ্ষিকী, তেখেতে সমন্বয়ৰ দিন হিচাপে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত অমিল মিলেৰে 12টা ভাষাত মানুহৰ বাবে যি কালজয়ী গীত, তেখেতৰ পৰিকল্পনাৰে পাভৈ আৰু অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহত যি মানুহে মানুহৰ বাবে গীতটিৰ দ্বাৰা ঐক্যৰ বান্ধোন বা সমন্বয়ৰ সৃষ্টি কৰিছিল, এয়া কিন্তু অতিকৈ আচলতে ক'বলগীয়া আৰু প্ৰশংসনীয়। এই প্ৰশংসনীয় সময়ত তেখেতে যিখিনি কাম কৰি গৈছে, অতি আচলতে আজি আমি দুখ পাইছোঁ, আৰু তেখেতৰ পৰা পাবলৈ যথেষ্ট আছিল। সেইখিনি আমি কেতিয়াও আমি আচলতে ক্ষতিটো ইয়াৰ পৰা আমি তেখেতৰ যি আজি শেষ যাত্ৰা, এই শেষ যাত্ৰাৰ সামৰণিত তেখেতৰ এই আপুৰুগীয়া ক্ষতিবিলাক আমি পূৰণ কৰিব নোৱাৰিম, আৰু সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেত ইমান এজন মহান ব্যক্তিগৰাকীৰ শেষ যাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতৰ আজি এই যাত্ৰা শেষ হ'ব তেখেতৰ ঘৰৰ নিজ বাসৰ গৃহত তেওঁ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ মৃতদেহটি দাহন কৰা হ'ব। আৰু কি ক'ম, অতিকৈ দূষিত হৈছোঁ আৰু ভাষা নাই। জাতিৰ কাৰণে, অসমীয়াৰ কাৰণে, আৰু খুব সততাৰে কৰিছিল। তেওঁ মানে কামৰ বিনিময়ত একো বিচৰা নাছিল, আৰু তেওঁ আজি হঠাতে অকাল মৃত্যু খাবলৈ ল'লে। তাৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু 30 বছৰ ধৰি সুদৰ্শন ছাত্ৰসন্থাই সেৱা আগবঢ়াইছে। আঞ্চলিকতাবাদটো শক্তিশালী কৰিবৰ কাৰণে তেওঁ নিৰ্বাচনতো পৰীক্ষা কৰিছে, আৰু তাৰ কাৰণে কোনো ধৰণৰ আপোচ কৰা নাই। সদায় ৰাইজৰ মাজত থাকিছে, ৰাইজক আগৰণুৱা হিচাপে কাম কৰিছে। সকলোকে লৈ, কেৱল এটা সংগঠনক লৈ, সকলো সংগঠনক লৈ, সকলো মানুহক লৈ, সকলো জাতি জনগোষ্ঠী ধৰ্ম লৈ, সকলোকে লৈ তেওঁৰ যিটো একক এটা চিন্তা, সেইটো বিশ্বনাথবাসী ৰাইজৰ মাজত এতিয়াও আছে। প্ৰদৰ্শন ছাত্ৰ সন্থাৰ দিনৰ পৰা তেখেতক পাইছোঁ, তেখেতৰ কথা, তেখেতৰ কাম কাজ আমি দেখিছোঁ। খুব সেৱা মনোভাৱেৰে কামবিলাক কৰে, সততাৰে কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।